খুব নান্দনিক এটা দৃশ্য আমি সদায় দেখিবলৈ পাওঁ পুস্কিয়া পুখুৰী ওদালগুৰি জিলাৰ প্ৰায় এইটো কলাগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পুখুৰীটো আৰু ইয়াত প্ৰায় 100 বিঘা মাটিৰ এই পুখুৰী আৰু ইয়াত শীতৰ আগমনৰ আগে আগে বহু ঠাইৰ পৰা বিভিন্ন চৰাইৰ প্ৰজাতিবিলাক ইয়াত আহে বিশেষকৈ পৰিভ্ৰমী চৰাই যিবিলাক খৰালি হাঁহৰ নিচিনা বা পানী কাউৰী বা বগলী এনেকুৱা বিভিন্ন প্ৰজাতিৰ চৰাই ইয়ালৈকে আহে আৰু অতি মানে নান্দনিক আৰু ইয়াতে যেটো কলৰৱ সৃষ্টি হয় তেওঁলোকে চৰাইবিলাকৰ মাতত আসলতে শুনি থাকিবলৈ মন যায় আৰু ইয়াৰ বাটৰুৱাই ৰাস্তাৰে যিবিলাক অহা যোৱা কৰে বাটৰুৱাই ৰৈ চাই যায় হয় আমাৰ পুস্কিয়া পুখুৰী আমাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত ওদালগুৰি জিলাৰ এখন নাম থকা আৰু ঐতিহ্যমণ্ডিত পুখুৰী বুলি ক'লোঁ মই এই পুখুৰীত আমি প্ৰায় আজি বহু বছৰ ধৰি মাইগ্ৰেটেড বাৰ্ড মানে আমাৰ পৰিভ্ৰমী চৰাইবিলাকেদি ভৰপূৰ হৈ থাকে এতিয়া আমাৰ শীতকাল আহিছে শীতকালৰ আৰম্ভণিৰ পৰা ইয়াতে বিভিন্ন প্ৰজাতিৰ চৰাই আহে কমেও 15-20 প্ৰজাতিৰ চৰাই ইয়াতে আহি পেলাই স্থিতাপি লয় ইয়াতে পোৱালি জগাই আকৌ তেনেকৈ মানে গুচি যায় আকৌ প্ৰত্যেকটো সেনেকৈ ছিজনত আহে আৰু এই চৰাইবিলাকখন কিন্তু আমাৰ ইয়াৰ স্থানীয় ৰাইজে সংৰক্ষণৰ ব্যৱস্থা কৰিছে ইয়াতে জৰিমনাৰ ব্যৱস্থা আছে যদি কোনোবা ব্যক্তিয়ে ইয়াতে চৰাইবোৰ শিকাৰ কৰে বা ইয়াতে শিলগুটি হোক বা বাটলি গুটি তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি যদি চৰাইবিলাকখন শিকাৰ কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে মানে 5,000 টকা পৰ্যন্ত ইয়াতে জৰিমনাৰ আমাৰ স্থানীয় ৰাইজে জৰিমনাৰ ব্যৱস্থা কৰিছে আৰু সঁচাকৈ মানে আমাৰ স্থানীয় ৰাইজে এই চৰাইখিনিক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যথেষ্টখিনি চেষ্টা কৰিছে আৰু যথেষ্টখিনি কষ্ট কৰে ইয়াতে প্ৰত্যেকগৰাকী মানুহ অলপ হ'লেও ৰৈ চাই যায় হয় ইয়াতে এই ইয়াৰ কাষৰে এটা মানে যিখিনি মানুহ অহা যোৱা কৰা টাইমত বাটৰুৱাবিলাকনে ৰৈ পেলাই এই পুখুৰীটোৰ দৃশ্য চাই এক মানে শান্তিৰ এটা পৰিৱেশ ইয়াতে বিচাৰি পায় মানুহে পক্ষীকুলৰ মাজত এক ধুনীয়া প্ৰকৃতিৰ এটা এক নান্দনিক দৃশ্য মানুহে ইয়াতে উপভোগ কৰিব পাৰে ইয়াতে আমি অসমীয়া ভাষাত ক'ব গ'লে আপোনাৰ এইটো পুস্কিয়া পুখুৰীৰ প্ৰায় শীতৰ আগমন হোৱাৰ লগে লগে প্ৰায় কাতি মাহৰ ফাৰ্ষ্ট টাইমৰ পৰাই আপোনাৰ ইয়াত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই ইয়াত আহি ইয়াত মানে চৰি থাকে সৌন্দৰ্য মানে ধুনীয়া এটা সৌন্দৰ্য হেৰি এটা হৈ থাকে গতিকে আৰু যিবিলাক ইয়াতে এই ৰাস্তাৰে যোৱা মানুহ তেওঁলোকে মানে গাড়ী ৰাখি সকলোৱে মানে এই চৰাইবোৰৰ মানে হেৰিবোৰ দৃশ্যবোৰ চাই হেৰি কৰে আৰু ইয়াতে 15-20 বিধমান মানে ধুনীয়া পক্ষী ইয়াত পৰি থাকে ডাঙৰ বগলী আহে ৰাতিপুৱাৰ দৃশ্যটো বেছি মানে মনোৰমা হয় কাৰণ ৰাতিপুৱা মানে বিভিন্ন বগলীবিলাক আহে এতিয়া তেওঁলোক গুচি গ'ল এতিয়া সন্ধিয়া টাইম হৈছেতো এতিয়ালৈ গুচি গ'ল তেতিয়া মানে ৰাতিপুৱা হ'লে মানে বেছি ভাল লাগে আৰু ইয়াতে মানে এইবিলাক সংৰক্ষিত কৰি ৰাখিছে এই গাঁৱৰ যিখিনি ৰাইজ আছে ৰাইজে মানে সংৰক্ষিত কৰি ৰাখিছে পৰিভ্ৰমী চৰাইবিলাক মানে কোনোৱে জানো মাৰিব নোৱাৰে তাত মানে জৰিমনা বিহা হৈছে কোনোবাই যদি মানে শিল এটাও মাৰে যদি কোনোবা দেখে তাৰ ওপৰত মানে ব্যৱস্থা লোৱা হয় কিয় মাৰিছে কিয় মাৰা নাই এইবোৰ মানে সোধা পোছা কৰা হয় গতিকে ইয়াত মানে এই পক্ষীবোৰ সংৰক্ষিত কৰি ৰখাৰ কাৰণে বিভিন্ন মানুহে ইয়াত আহি দৃশ্যবিলাক চাই ভাল পাইছে আৰু আমিও যেনিবা এই ৰাস্তাৰে অহা যোৱা কৰি থাকোঁতে আমি অলপ হ'লেও ৰৈ পেলাই চাবলগীয়া হয় এটা সুন্দৰ দৃশ্য ইয়াতে আমি এতিয়া প্ৰায় এই সময় নহয় ইয়াৰ আৰু কিছুদিন পিছত আৰু বিভিন্ন মানুহ আহিব আহি পেলাই ইয়াত মানে ভোজ ভাত এইবিলাক খাব
আৰু দৃশ্যবিলাক চাব, দৃশ্যবিলাক মানে হেৰি কৰি ধৰ মানে দেখি ভাল লাগিব, কিছুৱে ৰান্ধিব, গাব, ফুৰিব, এনেকৈ মানে চোৱাই চাব, এনেকৈ থাকে, ধুনীয়া দৃশ্য থাকে, ভাল লাগে। খুব নান্দনিক এটা দৃশ্য আমি সদায় দেখিবলৈ পাওঁ পুস্কিয়া পুখুৰী, ওদালগুৰি জিলাৰ প্ৰায় এইটো কলাগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পুখুৰীটো। আৰু ইয়াত প্ৰায় 100 বিঘা মাটিৰ এই পুখুৰী, আৰু ইয়াত শীতৰ আগমনৰ আগে আগে বহু ঠাইৰ পৰা বিভিন্ন চৰাইৰ প্ৰজাতিবিলাক ইয়াত আহে, বিশেষকৈ পৰিভ্ৰমী চৰাই যিবিলাক শৰালী হাঁহৰ নিচিনা বা পানী কাউৰী বা বগলী, এনেকুৱা বিভিন্ন প্ৰজাতিৰ চৰাই ইয়ালৈকে আহে আৰু অতি মানে নান্দনিক। আৰু ইয়াতে যিটো কলৰৱ সৃষ্টি হয় তেওঁলোকে চৰাইবিলাকৰ মাতত আচলতে শুনি থাকিবলৈ মন যায়। আৰু ইয়াৰ বাটৰুৱাই ৰাস্তাৰে যিবিলাক অহা যোৱা কৰে, বাটৰুৱাই ৰৈ চাই যায়, আৰু তাত খুব নান্দনিক পৰিৱেশ। আৰু এপ্ৰিল মাহতো তেখেত এই চৰাইবিলাক আকৌ আহি ইয়াত এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। আৰু ইয়াৰ স্থানীয় ৰাইজেও এই গোটেই পক্ষীবিলাকক সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিছে, যাতে ইয়াত কোনো পক্ষীৰ যাতে মানে ক্ষতি কৰিব নোৱাৰে, তাৰ কাৰণে ইয়াত ব্যৱস্থা কৰিছে। জৰিমনা পৰ্যন্ত যদি ক্ষতি কৰে, জৰিমনা পৰ্যন্ত বিহা হয়। আৰু এটা খুব সুন্দৰ নান্দনিক দৃশ্য আমি ইয়াত দেখিবলৈ পাওঁ। আৰু পক্ষীপ্ৰেমীৰ কাৰণে এইটো এটা আচলতে খুব এটা ভাল খবৰ আচলতে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।